পৰম ঈশ্বৰ প্ৰকাশক ভৈলন্ত হিয়াত আকি ৰাজাৰ। আৰু যেতিয়া নেকি ৰজা পৰীক্ষিতৰ শৰীৰ আৰু মনৰ মল যেতিয়া গুচি গ'ল, লগে লগে ৰজা পৰীক্ষিতৰ হৃদয়ত পৰম ঈশ্বৰ পুৰুষে আহি স্থিতি ল'লে, দেখা দিলে। এতিয়া আমাৰো সেইটো প্ৰভুসকল, আমাৰ ভিতৰত যদি মলিনতাই থাকে, যদি আমি কাকো ভালেই পাব নোৱাৰোঁ, অন্য জীৱক যদি আমি দেখাৰ লগে লগে মাৰিব যাওঁ, অন্য এটা জীৱ কিবাকে খেলি আছে, হাঁহ এটা খেলি আছে, আমি যদি হাঁহটো যদি মাৰি দিব যাওঁ পটকে, তেতিয়াহ'লে কি হৈ যাব? তেতিয়া আমাৰ এইটো হৃদয়ত ঈশ্বৰ অহাত দেৰি লাগিব। গতিকে সেইকাৰণে ইয়াতে কৈছে ৰজা পৰীক্ষিতৰ হৃদয়ত ঈশ্বৰ আহি কেতিয়া স্থিতি হ'ল? যেতিয়া নেকি ৰজা পৰীক্ষিতৰ এই ভাগৱত কথা শুনি শৰীৰ আৰু মনৰ মলবিলাক যেতিয়া গুচি গ'ল। দ্ৰৱ ভৈল চিত্ৰ তনু ৰোমাঞ্চিত ঝৰে নয়নৰ নীৰ। আৰু তেওঁৰ চিত্ৰটো কি হৈ গ'ল? দ্ৰৱীভূত হৈ গ'ল। এতিয়া দ্ৰৱীভূত কাক কয়? যিবিলাক বস্তু এটা গিলাচত যেনিবা অকণমান নিমখ বা চেনি দিলে, অলপ ঘাটি থাকিলে কি হৈ যাব? এইটো দ্ৰৱীভূত বুলি ক'ব। এইটো মানে গলি গ'ল এইটো। আৰু যিটো যদি অকণমান শিল আৰু বালি লৈ যদি এনেকুৱাকৈ ঘাটি থাকোঁ, কি হৈ যাব? এইটো ঘাট নাখাব যিমান ঘাটি থাকিলেও। তাৰমানে এইটো অদ্ৰৱণীয়, দ্ৰৱীভূত নহয়। এতিয়া ক'লে দ্ৰৱ ভৈল চিত্ৰ তনু ৰোমাঞ্চিত। পৰীক্ষিতৰ চিত্ৰটো দ্ৰৱীভূত হৈ গ'ল। কাৰ লগত? ঈশ্বৰৰ লগত দ্ৰৱীভূত হৈ গ'ল। ঈশ্বৰৰ লগত তাৰমানে কি হৈ গ'ল? মিলি গ'ল। ঝৰে নয়নৰ নীৰ। আৰু যেতিয়া ঈশ্বৰৰ লগত মিলি গ'ল, তেতিয়া ৰজা পৰীক্ষিতৰ কি হৈ গৈছে? চকুৰ পৰা কেৱল চকু পানী বৈছে, কেৱল চকুৰ পানী। যিসকলে সাধন ভজনত আগবাঢ়িছে তেওঁলোকে দেখিব এনেকুৱা এটা সময় আহিব, এই ভকতি কৰোঁতে এনেকুৱা এটা সময় আহিব, তেওঁ নিজে আৰু কথা ক'ব নোৱাৰা হ'ব। তেওঁ নিজে আৰু কথা ক'ব নোৱাৰি। এইটো হ'ল দ্ৰৱণীয় অৱস্থা, যিটো নেকি এইটো মানে কিছুমানে এইটো কৰিম বুলিও কৰিব নোৱাৰে। যদি ঈশ্বৰে যদি তেওঁক যদি নিদিয়ে, তেতিয়াহ'লে এইটো যিমান চেষ্টা কৰিলেও এইটো কৰিব নোৱাৰে। এইটো হ'ল ভকতিৰ এটা লক্ষণ, যিটো মানে ভগৱন্ত পুৰুষৰ লগত যেতিয়া নেকি আমাৰ হৃদয়খন যেতিয়া মিলি যাব, দ্ৰৱীভূত হৈ যাব, তেতিয়া কি হৈ যাব? আমি ভগৱানৰ কথা শুনি আমি কান্দি দিব পাৰিম। ভগৱানৰ কথা শুনিলে, ঈশ্বৰৰ কথা গুণ লীলা শুনিলে আমাৰ গাৰ নোম শিয়ৰি উঠিব। কিন্তু আমাৰ যদি গাৰ নোমে শিয়ৰি নুঠে, যদি অকণমান যদি আমি ভাবুকেই নহওঁ, তেতিয়াহ'লে আমাৰ এইবিলাক ক'ৰ পৰা হয়? ভক্তিপ্ৰাপ্ত নহয়। সেইকাৰণে কৈছে আনন্দে মগন ভৈল কতক্ষণ কৰিলন্ত চিত্ত থিৰ। আৰু ৰজা পৰীক্ষিতে অনেক সময় এনেকুৱাকে আনন্দত মগন হৈ আছে, আনন্দত। এতিয়া সুখ আৰু আনন্দ এই দুটা বেলেগ বেলেগ বস্তু প্ৰভাৱ। সুখটো হ'ল খন্তেকীয়া। সুখটো কি? এইটো হ'ল খন্তেকীয়া, বোলে এই আছে এই নাই। বোলে আজি একযোৰ ধুনীয়া কাপোৰ ল'লোঁ, এই কাপোৰ লোৱাটো হ'ল খন্তেকীয়া। কিন্তু কাপোৰটোত যেতিয়া কিবা দাগ লাগি যাব, লগে লগে সুখটো ইমানতে অন্ত পৰিব। বোলে গাড়ী এখন ল'লোঁ, গাড়ীখন লৈ কিন্তু খন্তেকীয়া সুখ। যেতিয়া গাড়ীখনত ক'ৰবাত কিবা অকণমান আঁচোৰ লাগি যাব বা গাড়ীখন বেয়া হৈ থাকিব, তেতিয়াহ'লে কি হৈ যাব? সেই সুখটো ইমানতে অন্ত পৰিব। তেতিয়া সেইটো সুখ বুলি কয়। আৰু আনন্দটো কি বস্তু? আনন্দৰ পৰা পৰমানন্দ গতিলৈ যাব পাৰে যদি কোনোবাই ভাগৱত কথা যদি শুনাৰ দৰে শুনিব পাৰে, যদি কোনোবাই এই কথাবিলাক লোৱাৰ দৰে যদি ল'ব পাৰে, তেতিয়াহ'লে তেওঁ আনন্দৰ পৰা পৰমানন্দ গতিলৈ যাব পাৰে। অন্যথা ভগৱন্ত পুৰুষৰ কথা শুনাৰ বাহিৰে ইয়াত আনন্দ কোনেও পাব নোৱাৰে। কোনে আনন্দ পাব পাৰে? আনন্দ দিয়া এনেকুৱা কোনো বস্তুৱেই নাই। মানুহে সুখকে আনন্দ বুলি ভাবি আছে, কিন্তু আনন্দ কেৱল পাব যদি কোনোবাই ঈশ্বৰ চিন্তা কৰে, ঈশ্বৰ যদি ভক্তি কৰে, তাতে এই আনন্দটো নিহিত হৈ আছে। মানুহে দামী বিচনাখনে কিনি ল'ব, টোপনিটো ক'ৰ পৰা কিনিব? বিচনাখন যেনিবা একদম বিৰাট দামী কিনি ল'লে, লক্ষ লক্ষ টকীয়া দামী বিচনা কিনি ল'লে, কিন্তু টোপনিটোতো কিনিব নোৱাৰে। টোপনিটো মাৰিব লাগিলে সেইকাৰণে বহুতে আজি টোপনি মাৰিবৰ কাৰণে স্লিপিং টেবলেট খাব লগা হয়। মানে একদম এই পইণ্টবিলাক বঢ়াই বঢ়াই যাব লগা হয়। পইণ্টবিলাক বঢ়াই বঢ়াই যাওঁতে এটা সময়ত যায় তেওঁক আকৌ লিভাৰ কিডনীত যায় এটেক কৰিব। গতিকে সেইকাৰণে প্ৰভুসকল, যদি খোলা হাঁহি মাৰিব লাগে, যদি ধুনীয়াকৈ টোপনি মাৰিব লাগে, যদি জীয়াই থাকোঁতে যদি আমি আনন্দ পাব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগে? আমি ভাগৱতৰ ওচৰত আহিব লাগে, সাধু সন্তৰ সংগত আহিব লাগে। যদি তুমি জীয়াই থাকি যদি আনন্দ পোৱা নাই,
ইয়াত আহিও যদি তুমি আনন্দ পোৱা নাই, সুখ অনুভৱ কৰা নাই, তুমি মৰিলে ক'ৰ পৰা সদ্গতি পাবা? জীয়াই থাকোঁতেই যদি আমি আনন্দ নাপাওঁ, জীয়াই থাকোঁতেই যদি আমি সুখ শান্তি নাপাওঁ, মৰিলে ক'ৰ পৰা সদ্গতি পাম? কোনে মন্ত্ৰ মাতি সদ্গতি দিব পাৰিব? গতিকে সেইকাৰণে আমি কি কৰিব লাগিব যে আমি যদি সদ্গতি পাব লাগে, গতি যদি সৎ হ'ব লাগে, ঊৰ্ধ্বগতি যদি হ'ব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? কৃষ্ণ কথা ভাগৱতৰ ৰসবিলাক আমি খুব ধুনীয়াকৈ ল'ব লাগিব। ইয়াৰ দ্বাৰাহে জীৱৰ ঊৰ্ধ্বগতি হ'ব, অন্যথা জীৱৰ কি হ'ব? এই সমস্তবিলাক অধোগতিতে। সেইকাৰণে প্ৰভুসকল জীৱনত এইটোৱেই বুজি ল'ব যে যদি আমি কৃষ্ণ কথা যদি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, সাধু সংগত যদি আহিব পাৰোঁ, ইয়াতে জীৱনৰ সমস্ত ৰসবিলাক আছে। অৱনত সম্পুষ্ট অঞ্জলি ধৰি পৰ চৰণে পদ্ম দুখানিক মাথাত ধৰিলা ৰাম হলো তপঙ্কে গদগদলৈকে বুলিলা ৰাজা প্ৰণামী মহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ তৰিলো তৰিলো আমি ৰজা পৰিকৃত ভাগৱত শুনিলে গুৰুদেৱ মই মৰিলো, গুৰুদেৱ মৰিলো, মোক তক্ষকে খালে, মোক তক্ষকে দংশন কৰিব বুলি কি কৰিলে? ৰজা পৰিকৃতে ভাগৱত শুনিলে। আৰু যিহেতু অভিশাপ পাইছিলে যে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, এইবুলি অভিশাপ পালে। এতিয়া ৰজা পৰিকৃতে শুকনিৰ চৰণ দুখানি দিনত লৈ কি বুলি কৈছে? এই গুৰুদেৱ মই তৰিলো তৰিলো এইবুলি। অৰ্থাৎ মৰিলোৰ পৰা তৰিলো হোৱাৰ নামেই হ'ল ভাগৱত। আমি মৰিলোৰ পৰা তৰিলো হোৱাৰ নামেই হ'ল ভাগৱত। আমি যদি ভাগৱত ইমান দিনৰ পৰা শুনি যদি আমি মৰিলোতে আছো, আমি যদি জীৱনৰ অকণমান পৰিৱৰ্তনেই কৰিব পৰা নাই, আমাৰ জীৱনত এতিয়ালৈকে যদি আমি শৰণ ল'বৰ কাৰণত হৈ থাকিব লগা হৈছে, এতিয়ালৈকে যদি বিভিন্ন প্ৰকাৰৰ যাকে ইচ্ছা তাকেই কৰি আছো, যদি পৰিৱৰ্তনেই হোৱা নাই, তেতিয়াহ'লে ইমান দিন ভাগৱত শুনি আমাৰ পৰিৱৰ্তন কি হয়? ভাগৱতে কৈছে যদি কোনোবা ভাগৱত শুনিব পাৰে, প্ৰথমতে দহিব পাতে ছয়, প্ৰথমতে পাপবিলাক ধ্বংস হ'ব, ৰাতি ৰাতি পাপ নষ্ট হৈ যাব যদি কোনোবাই ৰাম নাম কৃষ্ণ আৰু নাম লোৱাৰ লগে লগে তেওঁৰ ভিতৰত বৈৰাগ্য মিলিব আহিব। বৈৰাগ্য যেতিয়া পাপবিলাক নোহোৱা হ'ব, তেওঁ এনেই বৈৰাগ্য আহিব। এতিয়া বৈৰাগ্য মাত কয় যাৰ নেকি সমস্তখিনি আছে কিন্তু খোৱা নাই, মানে ব্যৱহাৰ কৰা নাই, সেই হ'ল বৈৰাগ্য। অৰ্থাৎ এজন ভকতৰ কাৰণে বোলে তেওঁৰ দাঁতকেইটা আছে, টকা পইচাও আছে খাবৰ কাৰণে, কিন্তু খোৱা নাই। ইচ্ছা কৰিলে তেওঁ খাব পাৰে, তেওঁৰ দেহাত বেমাৰ আজাৰো নাই, কিন্তু তেওঁ খোৱা নাই, এই হ'ল বৈৰাগ্য। বুজি পাইছে নহয়? বোলে মোৰ এদিন দাঁত চাত সৰি যাব, এদিন বেমাৰে পালেহে মই মাছ মাংস বাদ দিম, কিন্তু এতিয়া মই খাব পৰা আছো, মই খাই থাকিম, এইটো বৈৰাগ্য নোবুজায়। বৈৰাগ্য কাক বুজায়? যেতিয়া নেকি তুমি উদীয়মান যুৱক হৈ আছা, যুৱতী হৈ আছা, তোমাৰ দেহত যেতিয়া নেকি দাঁত আছে, যেতিয়া দাঁত কেইটা থাকিও তুমি ত্যাগ কৰিছা বোলে মই নাখাওঁ, এই হ'ল বৈৰাগ্য। বোলে মই ইচ্ছা কৰিলে চব কৰিব পাৰোঁ, কৰিব নোৱাৰা কাম একো নাই, চব কৰিব পাৰোঁ, কিন্তু কৰা নাই, এই হ'ল বৈৰাগ্য। গতিকে এই বৈৰাগ্যটো যদি আমি আনি ল'ব পাৰোঁ, তেতিয়া পিছৰ পৰ্যায়ত আমাৰ অনেক পুণ্য আহি জমা হ'ব।
আৰু সেই পুণ্যৰ বলত ঈশ্বৰক প্ৰাপ্ত হ'ব। গতিকে সেইকাৰণে কবকল ইয়াতে ৰজা পৰিত্ৰাণৰ কথা কৈছে, অৱনত মাথে উঠি নৰনাথে সংপুষ্ট অঞ্জলি ধৰি। এই নৰনাথ অৰ্থাৎ মহাৰাজ পৰীক্ষিতে তেওঁ কি কৰিছে, কান্দি কান্দি মানে একদম সেৱা কৰিছে গুৰুদেৱৰ চৰণত, জ্বৰে নয়নৰ নীৰ, কেৱল কান্দিছে, চকুৰ পৰা চকু পানী বৈ গৈছে। আনন্দে গগন হৈল পৰিগন্ত চিত্ৰটি, অনেক সময় তেওঁ আনন্দত মগ্ন হৈ আছে আৰু বহুত সময় পিছত এনেকুৱাকে থাকি চিত্ৰটো স্থিৰ কৰি গৈছে। সুকৰ চৰণ পদ্ম দোকানীত মাথাত পৰিধান কৰিলে আৰু এনেকে কি কৰিছে, তেওঁ সুকমণিৰ চৰণত মানে মূৰটো ৰাখি পিঠটো দি কি কৰিছে, মাথাটো লৈ দেখা ধৰি পদ্ম দোকানী মানে সুকৰ চৰণ দোকানী তেওঁ শিৰত লৈ লৈছে। ৰজা পৰীক্ষিতে মৃত্যুমুখী ৰোগ হিচাপত সুকৰ চৰণ দোকানী তেওঁ শিৰত কিয় লৈছে, কাৰণ মৃত্যুৰ সময়ত যদি কোনোবাই তেনেকুৱা সাধুগ্ৰন্থ গুৰু যদি চৰণ দোকানী ল'ব পাৰে, তেতিয়াহ'লে তেওঁৰ মৃত্যুটো শ্ৰেষ্ঠ মৃত্যু হয়। যদি কোনোবাই মৰাৰ সময়ত যদি গৃহস্থ ঘৰ দুৱাৰ টকা পইচা এইবিলাক যদি চিন্তা কৰি মৰিব লগা হয়, তেওঁ পুনৰ জনম আকৌ তাতে আহিব। যদি হাঁহ এটাক চিন্তা কৰি মৰিব লগা হয়, তেওঁ হাঁহৰ জুনিয়ে প্ৰাপ্ত হ'ব। যেনেকুৱাকে জ্বৰ ভৰতে কি কৰিছিলে, তেওঁ ভৰতে ৰজা ভৰতে কি কৰিছিলে, তেওঁ সমস্ত ৰাজ্যবিলাক বাদ দি তেওঁ আশ্ৰমত গৈ তপস্যা কৰি আছিলে। সেই তপস্যা কৰি থকাৰ সময়ত এটা হৰিণাৰ পোৱালি তাত তেওঁ মানে মুগ্ধ হ'ল আৰু হৰিণাৰ যিটো নেকি এটা হৰিণা আছিলে, সেই হৰিণাটোৱে কি কৰিলে, সেই ভৰতক মানে তেওঁ প্ৰেমত অৰ্থাৎ মায়াত মোহিত কৰি ৰাখিলে। এটা গাভিনী হৰিণী আছিলে, হৰিণীটোৱে বাঘৰ ভয়ত জাপ দিলে, জাপ দিয়াৰ লগে লগে সেই গাভিনী হৰিণীটোৰ পৰা পোৱালি এটা জন্ম হ'ল আৰু মাকজনীও এৰি গুচি গ'ল আৰু পোৱালিটো সি থাকিল আৰু ঘৰতে পোৱালিটো খুৱাই কৰবাৰ পৰা গাখীৰ আনি কিবা আনি খুৱাই পোৱালিটো ডাঙৰ কৰিলে আৰু সেই পোৱালিটো কি কৰিলে, ৰজা ভৰতৰ ওচৰৰ পৰা নোযোৱা হ'ল। গাতে গা লগাই থাকে, খুব ধুনীয়া দেখিবলৈ ধুনীয়া পোৱালিটো, তেওঁৰ হৰিণাৰ পোৱালিটো। আৰু ঘৰতে এনেকুৱাকে হৰিণাৰ পোৱালিটোৰ মহৎ কৰি কি হ'ল, সন্ধ্যা বৰ্ণন মানে যি বন্ধন কৰিব লাগে, আচৰণ কৰিব লাগে, এইবিলাক তেওঁ পাহৰি থাকিলে। হৰিণাটো যদি কোনোবাই লৈ যায়, হৰিণাটো যদি কোনোবাই খাই পেলায়, এনেকুৱা ধৰণৰ হৰিণাৰ চিন্তাত থকা কৰিলে। আৰু যি ৰজা ভৰতে সমস্ত ৰাজ্য ভাৰ ত্যাগ কৰি তেওঁ তপস্যা কৰিব আহিছিলে ঈশ্বৰক প্ৰাপ্তিৰ কাৰণে, এইজন ৰজা ভৰতে এটা সাধাৰণ হৰিণাৰ পোৱালিৰ কাৰণে কি হৈ গ'ল, তেওঁ মৰাৰ সময়ত আকৌ পুনৰ হৰিণাৰ জন্ম প্ৰাপ্ত হ'ব লগা। আৰু সেইজন ভৰতে পিছৰ জন্মত যেতিয়া হৰিণা হ'ব লগা হ'ল, সেই হৰিণাটো কি হ'ল, বাকী হৰিণাবিলাকৰ লগত লগ নলগা হ'ল। এদিন সেই বনখনত বনজুই লাগি গ'ল আৰু সেই হৰিণাটোৱে নকলোৱাকে সেই জুইতে যা গ'ল, মৰিম বুলিয়েই মৰি গ'ল। কিয়, তাৰমানে আগৰ জন্মত মই ভুল এটা কৰি দিলোঁ, যাৰ মানে মৃত্যুৰ সময়ত হৰিণা মনত কৰাৰ কাৰণে মই হৰিণাৰ জন্ম প্ৰাপ্ত হ'ব লগা। এই বুলি ভৰতৰ যিটো হৰিণৰূপী শৰীৰ ত্যাগ কৰিলে, তাৰ পিছত যেতিয়া নেকি জন্ম হ'ল, তেওঁ এজন বিগদ্ধ পণ্ডিত আছিলে, জড় ভৰত। তেওঁৰ নামটো কিয় জড় ভৰত হ'ল, তাৰমানে তেওঁ জন্মৰ পৰাই জ্বৰৰ দৰে থকা হ'ল, জ্বৰ। তেওঁ জানিলে যে তেওঁ আগৰ জন্মত বহুত ভুল কৰিলে। আগৰ জন্মত কি ভুল কৰিলে, বোলে মই হৰিণাৰ প্ৰেমত পৰিলোঁ, হৰিণাৰ মহত পৰিলোঁ। আমাৰ কিছুমান মানুহে ছাগলীৰ প্ৰেমত পৰে, ছাগলীকেইটাৰ কাৰণে ভাগৱতত আহিব সময় নাপায়। সদায় ছাগলীকেইটা কোনে চাব, গৰুকেইটা কোনে লাৰি দিব, হাঁহকেইটা কোনে চাব, কুকুৰাকেইটা কোনে চাব, এইবিলাকৰ মহত থাকি থাকিয়ে তেওঁ মৰি যায় আৰু পিছত গৈ তেওঁ পুনৰ এই গৰু হৈ হাল টানিব লগা এনেকুৱা এটা অৱস্থাতে পৰে। গতিকে সেইকাৰণে ভৰতে কি হৈ গ'ল, এবাৰ পিছৰ জন্ম যেতিয়া পালে, তেতিয়া তেওঁ কি কৰিলে, তেওঁ কথা কোৱাই মাতিলে, একো কথা নকয়। দেউতাকে গায়ত্ৰী মন্ত্ৰ শিকাই দিছে, গায়ত্ৰী মন্ত্ৰ যেতিয়া শিকাই দিছে, তেওঁ জানে, চববিলাক জানে, কিন্তু নজনাৰ নিচিনাকে মনে মনে ৰাখে। সময়তে দেউতাকে বোলে এদিন নহয়, দুদিন নহয়, 3 দিন শিকালো, এটা গায়ত্ৰী মন্ত্ৰ মনত নাই। মনত আছে কিন্তু নেদেখুৱাই। কিয় নেদেখুৱাই?
কাৰণ যদি তেওঁ মনত থকা বুলি দেখুৱাই পিছদিনা তেওঁ কোনোবাই ল'ৰা ছোৱালী জন্ম পালে তেওঁ নামাকৰণ কৰাৰ কাৰণে পঠাই দিব, বিবাহত তেওঁ পুৰোহিত কৰাৰ কাৰণে পঠাই দিব, যদি পুৰোহিত কৰিব লগা হয় তেওঁ সন্মান পাব, সন্মান পাবৰ কাৰণে প্ৰকৃত ভকতে ভয় কৰে, ভকতে ভাল বুলি ভাবে। এজন ভকতে সন্মান পোৱাটো বহুত ভয় কৰে আৰু জ্বৰ হ'লে কি কৰিলে এই সন্মান পাম মোক বিদ্যাত বুলি মানিব, গতিকে মই কি নকৰোঁ, মই আৰু এওঁলোকক পৰিচয় দি লৈ তেওঁ জ্বৰ হৈ দিব, জ্বৰতা ভাৱ কৰি দিব। আৰু এনেকৈ থাকি থাকি তেওঁ কি কৰিলে, এদিন ৰঘুগণৰ আগত তেওঁ কি কৰিছিলে, সমস্ত কথা তেওঁ ব্যক্ত কৰিছিলে আৰু সেইদিনা তেওঁ পণ্ডিত জাহিৰ কৰিছিলে যে তেওঁ কোন হয় আছে। গতিকে সেইকাৰণে প্ৰভুসকল আমি যদি অকণমান যদি ভুল কৰি থাকোঁ, যদি আমি সংসাৰৰ মায়া মোহৰ মাজতেই দিন ৰাতি থাকোঁ, যদি অকণমান যদি কৃষ্ণ কথা শুনাৰ কাৰণে যদি আমাৰ মনে নিমিলে বা আমি যদি আহিবৰ সময় নাপাওঁ আজিৰ দৰে, তেতিয়াহ'লে এইটো আমাৰ কি হ'ব, আমাৰ এইটো ডাঙৰ অপৰাধ হ'ব। মনুষ্য জন্ম পাই যদি কোনোবাই হৰি সেৱা নকৰে, ইয়াতকৈ আৰু ঘোৰ অপৰাধ নাম উঠাত কৈছে মাধৱ গুৰুৱে, হে বিষয় সম্মান হুকুম সমস্ত জুনিতে পাই, হৰি সেৱাই নাই, ও হৰিৰ সেৱাৰ যুদ্ধ কেৱল মনুষ্যত জানি পুৰা হৰি জানি পুৰা হৰি বিষয় সম্বন্ধীয় সমস্ত জড়িতে প্ৰাপ্ত হ'ব। গাহৰিটোৱে আমাতকৈ ভালকৈ বেছিকৈ খাই আছে। আমাৰ মানুহৰ যিমানেই টকা পইচা নাথাকক কিয় বেছিকৈ খাব নোৱাৰে। বহুতেই যেনিবা টকা পইচা আছে কিন্তু বেছিকৈ যদি খাই তেওঁ কি হ'ব, বেমাৰ লাগি যাব। নিয়মৰ খিনিহে খাব পাৰিব আৰু বাহিৰত যদি খায় তেওঁ বেমাৰ হৈ যাব। এতিয়া বহুতে চাব টকা পইচা আছে, এটা মিঠাই খাওঁ বুলি খাব নোৱাৰে, বোলে মই মিঠাই নাখাওঁ, বোলে মই মছলা নাখাওঁ, কিয় প্ৰেছাৰ চুগাৰ হাৰ্টৰ বিভিন্ন প্ৰকাৰৰ, কিয় কিন্তু আমাতকৈ বেছি ভালকৈ কোনে খাই আছে, ইতৰ প্ৰাণীবিলাকে খাই আছে। গাহৰিয়ে বেছি ভালকৈ খাই আছে, হাঁহ কুকুৰাই বেছি ভালকৈ খাই আছে, কিন্তু আমিও যদি হাঁহ কুকুৰা গাহৰিৰ নিচিনাকৈ যদি আমি যদি তেনেকৈ থাকোঁ, আমাৰ আৰু সিহঁতৰ মাজত কোনো ধৰণৰ পাৰ্থক্যই নাথাকিব। মনুষ্য হ'ল অমৃতেশ্ব পুত্ৰ, অমৃতৰ সন্তান হ'ল মানুহ। গতিকে আমি যদি মনুষ্য শৰীৰ পাই কলি যুগত জন্মগ্ৰহণ কৰি যদি আমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি তিনিটা ধন্য অধিকাৰী হৈ আছোঁ, ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি কলি যুগত জন্মগ্ৰহণ কৰি আৰু নৰহৰি পাই এই তিনিটা ধন্য অধিকাৰী হৈ আছোঁ। আৰু এটা ধন্য অধিকাৰী হ'ব লাগে, আমি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ব লাগে। এই যদি শৰণ নলওঁ তেতিয়াহ'লে আমি আৰু এটা ধন্য অধিকাৰী হ'ব। গতিকে আমি যদি সেই এটা ধন্য অধিকাৰী হ'ব লাগে, আমি নিৰ্দিষ্ট আমি যিসকল শৰণাচাৰ্য, যিসকল আমাৰ সত্ৰাধিকাৰ প্ৰভু আছে, তেওঁলোকৰ ওচৰত গৈ আমি শৰণ ল'ব লাগে, শৰণ ভজন ল'ব লাগে। শৰণটো এটা আশ্ৰয়, পাৰিলেতো ভজনেই ল'ব লাগে, ভজনেই আনি দিব লাগে। মনুষ্য শৰীৰ পাই কি আৰু কি পাবা। আৰু এদিন আমি ঢেকীয়াজুলি ৰঘুনাথ সত্ৰৰ বাসিন্দা হৈ জন্মগ্ৰহণ কৰিম, আৰু এদিন এনেকৈ আমি কৃষ্ণ কথা শুনিম, ৰাম নাম লওঁ, এই আশা বাদেই দিওঁ খালি, বোলে আৰু এদিন ৰাম, এই আশা আৰু বাদেই দিয়ক। এতিয়াই ভক্তি কৰিবৰ কাৰণে কিমান কষ্ট। মানুহে যদি ভক্তি কৰিব যায়, কিবা অকণমান যদি ভক্তি কৰে, কিমান যে কি কথা কৈ থাকে, কিমান যে কি আপোনাক হয়তো ঘৰৰ পৰিয়ালে হয়তো দেখিব নোৱাৰা হ'ব, আপোনাক বংশৰ পৰিয়ালে দেখিব নোৱাৰা হ'ব। যদি সদায় যদি নামঘৰত পঢ়া যদি আৰম্ভ কৰি দিয়ে, ভাগৱত শুনা যদি আৰম্ভ কৰি দিয়ে, আপোনাৰ ওচৰৰ মানুহে আপোনাৰ নিজৰ মানুহে দেখিব নোৱাৰা হ'ব। এতিয়াই এইটো অৱস্থা, এতিয়া কলিৰ যুগৰ আৰম্ভণিহে। এতিয়া 4,32,000 বছৰ আয়ুসৰ ভিতৰত এতিয়া মাত্ৰ 5,000 বছৰ প্ৰায় গৈছে। এতিয়াই হ'ল কলিৰ এইটো প্ৰভাৱ। গতিকে আৰু এদিন আমি জন্মগ্ৰহণ কৰিম, এনেকুৱাকে আমি ঢেকীয়াজুলি এলেকাত জন্মগ্ৰহণ কৰি আকৌ এদিন কৃষ্ণ কথা শুনিম, এইবিলাক আশা আৰু বাদেই দিওঁ, কি পাব। গতিকে সেইকাৰণে প্ৰভুসকল সময় থাকোঁতে ৰাম নাম লওক, সময় থাকোঁতে কৃষ্ণ নাম, সময় যোৱাৰ পিছত এদিন কিন্তু কি প্ৰস্তাৱ লগা। আৰু সেইদিনা যিমান চিঞৰিলেও সেইদিনা কিন্তু
কাম নিদিব এনে যিমান চিঞৰা তুমি এনে কিন্তু কোনেও কাম নিদিব এতিয়া আমাৰ ভকতে ধুনীয়াকৈ কৈ থাকে বোলে ভাই তুমি কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা শুনা এজন ভকতে ধুনীয়াকৈ কৈ থাকিব মৰমেৰে কৈ থাকিব কিন্তু যিমানলৈ শুনি আছে এটা কথা স্পষ্ট মনত থাকিব যদি ভকতে কোৱা সাধুসন্তই কোৱা যদি মনত ৰাখে এদিন তেওঁক মানাব জমে তেওঁক মানাব পৰা এজন আছে এখন জম মৃত্যুৰ আগ মুহূৰ্তত হ'লেও তেওঁ বৈশ্য হ'ব লাগিব নহ'লে তেওঁ তাৰ পৰা ৰেহাই নাপাব গতিকে সেইকাৰণে এতিয়া ভকতে ধুনীয়াকৈ ক'ব বোলে তুমি শৰণ লোৱা পাৰিলে তুমি ভজন লোৱা নাম উচ্চাৰণ কৰা ভকতে ধুনীয়াকৈ ক'ব আৰু যিদিনা তুমি জমৰ পাল্লাত পৰিবা জমে সেইদিনা তোমাক গৰম দি ক'ব আৰু যদি কোনোবাই প্ৰশ্ন কৰিব পাৰে বোলে তুমি জম দেখিছা নেকি এই প্ৰশ্ন কৰিব পাৰে দেখিবা আৰে তুমি নিজৰ মাতৃ গৰ্ভত থাকোঁতে এই জন্মৰ কথা তোমাৰ মনত নাই এই জন্মটি নিজে গৰ্ভত আছিলে মাতৃ গৰ্ভত যিখিনি 9 মাহ 10 মাহ এই থকা সময়খিনি এইখিনি সময়ে তোমাৰ মনত নাই মোৰ মনত নাই আমি যোৱা জন্মৰ কথা মনত থাকিব অহা জন্মত কি হয় মনত থাকিব গতিকে ভোগটো কিন্তু ভুগিবই লাগিব এইখিনি ঠিক গতিকে সেইকাৰণে প্ৰভুসকল যদি কোনোবাই ভক্তি কৰিব পাৰে ইহ জন্মত তেওঁ প্ৰকৃত শান্তি লাভ কৰিব আৰু পৰ জন্মত তেওঁ সদ্গতি লাভ কৰিব আৰু যদি ইহ জন্মতে যদি শান্তি লাভ কৰিব নোৱাৰে পিছৰ জন্মত তেওঁ কোনেও এনেকুৱাকে আটা লাড়ু বনাই দি কিবা লাড়ু বনাই দি কাউৰী খুৱাই কোনেও পিণ্ড দি কোনেও গতি দিয়াব নোৱাৰে হে তপজপতি থলত সুগলা গজৈক্যদান আপন কুমৰে মি তুবেলা ও বৰন্তা জনকবীৰ কি মিলে নামে বিখন হেন নামে তুমি যিমানেই তপ নকৰা কিয় যিমানেই জাত যজ্ঞ নকৰা কিয় মৰত্তা জনক দেহি বোলে বোলে ৰাম বোলা হেন নামে বিখন হেলা চবে কি বুলি ক'ব হে আই এবাৰ ৰাম বুলি কোৱা এবাৰ কৃষ্ণ বুলি কোৱা এইবুলিতো ক'ব বেলেগ বুলি ক'ব নেকি কেৱল তুমি ৰাম বোলা কৃষ্ণ বোলা এইবোৰেই ক'ব কিন্তু আমাৰ মানুহে ৰাম বুলিব নোৱাৰে কৃষ্ণ বুলিব নোৱাৰে যদি সৰুৰ পৰা যদি কোনোবাই অভ্যাস নকৰে সৰুৰ পৰা যদি ৰাম নাম কৃষ্ণ নাম ল'ব নোৱাৰে তেতিয়াহ'লে তেওঁ কি হ'ব মৃত্যুৰ সময়ত কিন্তু ৰাম নাম লোৱা নাহিব কৃষ্ণ নাম লোৱা নাহিব তেওঁ মায়াৰ নামত ফচি থাকিব যিটো মহাহৰি ব্ৰহ্মায়া কৰি মোহিত যাৰ মায়াত মোহয় অহংকাৰ ছায়া আমাৰ পৰাইলা তাংক প্রাণৰ বন্ধু কৃষ্ণ কিনু কৃপাংক কৰিলা যেন চকু দিলায় যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়া যি মহাহৰিৰ মায়াত হৈ আছে ব্ৰহ্মা আদি কৰি যিমানবিলাক দেৱতা আছে চব মোহিত হৈ আছে ভূলোকৰ পৰা ভূৱলোক জনলোক পহলোক তমলোক সত্যলোকত ব্ৰহ্মা থাকে এই ব্ৰহ্মাৰ ওপৰৰ পৰা আহি আছে ব্ৰহ্মলোকৰ ওপৰৰ পৰা বৈকুণ্ঠ গতিকে এই ব্ৰহ্মলোকৰে যিমানবিলাক আছে চববিলাক কি হৈ আছে মায়া বিদ্যাৰ মাজত বিমতি হৈ আছে হে ব্ৰহ্মায়াদি কৰি জীৱ জগত
রাম রাম মায়া ঘুমতি তুমি সত্য সনাতন রাম 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 আমিও ব্ৰহ্মাদি কৰি যিমানবিলাক জীৱ আছে আমাৰ পৰা আৰম্ভ কৰি কথাত এটা সাধাৰণ কথাৰ পৰা আৰম্ভ কৰি ব্ৰহ্মলোকৰে যিমানবিলাক ব্ৰহ্মাদি কৰি যিমানবিলাক জীৱ আছে চববিলাকে মায়া পৰ্যায়ৰ মাজত উন্নতি হৈ আছে গতিকে প্ৰভুসকল আমিও সেই মায়া পৰ্যায়ৰ মাজতে উন্নতি হৈ আছো গতিকে ইয়াৰ পৰা কৰা উপায়টো হ'ল কি কৰা কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা মায়াটো বৰ বেলেগ বস্তু মায়াটো কি কৰে সঁচাটোকে মিছা বুলি দেখুৱাই মিছাটোকে সঁচা বুলি দেখুৱাই হে হৰিতে কেৱলে হংসা মাত্ৰ ও ৰাম 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 তান্ত দিনে মিছা যত দে কি শুনি মানে তাতো যিটো মিছা কৰি আশা ও ৰাম 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 দুৰাচাৰ মন মৰ কেনে ও দুৰাচাৰ মন মৰ কেনে হৰিয়ে কেৱল সঁচা তাৰ বাহিৰে আমি যিমানবিলাক দেখি আছো শুনি আছো এই চব হ'ল সঁচা কোনোবাই বোলে বিৰাট দামী এটা বিল্ডিং বনালে কোনোবাই বোলে বিৰাট দামী গাড়ী ল'লে ঘড়ী ল'লে কোনোবাই বোলে বিৰাট দামী ঘৰ বান্ধিলে কোনোবাই বোলে দেখাত কয়লা বগা ওখ চাকৰ ধনী দুখীয়া পুৰুষ মহিলা চব মিছা চব মিছা সঁচা কি সঁচা হ'ল কেৱল হৰি কিন্তু এইটো আমাক মায়াই কি বুলি কয় সঁচাটোকে মিছা বুলি দেখুৱাই মিছাটোকে সঁচা বুলি দেখুৱাই বোলে কোনোবাই ঘৰ বান্ধিলে নাই ভক্তি কৰিনো কি হ'ব এই অমুকে দেখোন এক পইচা চাকৰি নিদিয়ে ঘৰ বান্ধিলে গাড়ী ল'লে এইটো তাৰমানে মিছাটোকে সঁচা বুলি দেখুৱাই এই হ'ল হৰিৰ মায়া এই মায়াটো কি বস্তু একেবাৰে ভাগৱতৰ শেষত ইয়াতে দিয়া আছে ভাগৱতৰ শেষত মানে ইমান সুন্দৰকৈ এই মায়া সম্পৰ্কে দিয়া আছে ইয়াতে মাৰ্কণ্ডেয় নামৰ মুনি এগৰাকীৰ আখ্যান দিয়া আছে ভাগৱতৰ একদম মাৰ্কণ্ডেয় মুনিক মায়া সম্পৰ্কে খুব ধুনীয়াকৈ দিছে একেবাৰে এইবিলাক সম্ভৱেই নহয় কোনো কাৰণত মাৰ্কণ্ডেয় নামৰ মুনিগৰাকীয়ে এনেকুৱা মায়া দেখা পাইছে ঈশ্বৰৰ আচৰিত হৈ গৈছে সুদামা এবাৰ সুদামাই মায়া দেখা পাইছে ঈশ্বৰৰ সুদামা যেতিয়া দ্বাৰকালৈ গ'ল ভগৱানক কৈছে বোলে প্ৰভু আপোনাৰ বোলে মায়া বোলে খুব হেৰি আছিলে মায়াটো মই অকণমান যি ক'লে হয় মায়াটো কি বস্তু মই অকণমান মায়াটো চাব খুজিছোঁ সুদামাই ভগৱান কৃষ্ণক ক'লে বোলে প্ৰভু আপোনাৰ বোলে মায়া বোলে বহুত আছে মই মায়াটো চাব খুজিছোঁ এইবুলি কি কৰিলে সুদামাই ভগৱানক ক'লে বোলে মায়াৰ কথা কওঁ ভগৱান কৃষ্ণই ক'লে সুদামা আগতে তুমি স্নান কৰি লোৱা স্নান কৰি লোৱাৰ পিছত মই মায়া সম্পৰ্কে তোমাক ক'ম এতিয়া তুমি আগতে স্নান কৰিবা সুদামাই ধুনীয়াকৈ নাকটোত ধৰি ডুব দিলে দ্বাৰকাৰ সাগৰত ডুব দিলে দিয়াৰ লগে লগে কি দেখা পালে সুদামাই এগৰাকী ৰজাই তেওঁৰ একমাত্ৰ কন্যাগৰাকীৰ সয়ংবৰ পাতিছিল সেই কন্যাগৰাকীক কি কৰিলে
মানে সুদামাই দেখা পালে আৰু ৰজাই ভাবিলে কি সুদামাৰ ওপৰত আৰু কোনো বৰ নাই, ৰজাই সুদামাৰ ডিঙিতে মাল্যাৰ্পণ কৰাই দিলে। বোলে হে সুদামা, তোমাতকৈ আৰু ভাল এনেকুৱা শ্ৰেষ্ঠ বৰ নাই, গতিকে তোমাৰ ডিঙিতে এই মাল্যভাগ প্ৰদান কৰা হ'ল। আৰু সুদামাৰ লগত তেনেকুৱাকে বহুত বছৰ তেনেকুৱাকে সংসাৰো কৰিলে, 2-3টা ল'ৰা ছোৱালী হ'ল। বহুত সময় এনেকুৱাকে থাকি সুদামাৰ আইগৰাকী ঢুকাই থাকিলে। যি নেকি সাগৰত ডুব দিয়াৰ পিছত যেতিয়া নেকি আইগৰাকী দেখা পাইছিলে, তাতে এটা নিয়ম আছিলে, এইটো সতীদা প্ৰথা। আমাৰ ইয়াতে যেনেকুৱাকে সতীদা প্ৰথা থাকে নহয়, আগতে এইটো সতীদা প্ৰথা আছিলে। বোলে যদি বাপজন যদি ঢুকাই যায়, আইগৰাকীয়ে তাতে মানে জাপ দিব লাগে। এইবিলাক আগৰ নিয়ম আছিলে, এইবিলাক বহুত আগতে এইবিলাক নিয়ম। মহাপুৰুষ গুৰুজনা আহিহে এইবিলাক নিয়ম মানে সলনি কৰিলে, নহ'লেতো এতিয়াও এইবিলাকে আছে। এতিয়া সুদামাৰ যি নেকি সেই সাগৰৰ তলত আইগৰাকী ঢুকাই থাকিলে, তেতিয়া তাতে নিয়ম আছিল পতিদা প্ৰথা। অৰ্থাৎ আইগৰাকী ঢুকালে সেই পতিজনকো সেইখন চিতাত ধৰি বান্ধি তাতে জ্বলাই দিয়ে। সুদামাকো ধৰি বান্ধি আনি কি কৰিলে, এই চিতাখনত আইগৰাকীৰ লগত জ্বলাই দিব বিচাৰিলে। তেতিয়া সুদামাই ভয় খাই ঈশ্বৰক মাতিছে, কৃষ্ণ বচোৱা বচোৱা বুলি হাতখন ওপৰলৈ তুলি কৃষ্ণক মাতিলে। আৰু কৃষ্ণই ধুনীয়াকে হাতখন ওপৰৰ পৰা এনেকে তুলি নি কৈছে, সুদামা, আজি দেখোন তুমি দুখটো বৰ বেছি দীঘল কৰি দিলা, ইমান দেৰি পানীত কি কৰি আছিলা, এই বুলি সুদামাক সুধিলে। অৰ্থাৎ এইটোৱে হ'ল ঈশ্বৰৰ মায়া, যে ইমান দিন যে পানীৰ তলত থাকিলে, পানীৰ তলত থাকি তেওঁ সংসাৰ কৰিলে, ল'ৰা ছোৱালী হ'ল, আইগৰাকী বুঢ়া হৈ ঢুকাই থাকিলে। তাৰ পিছত সুদামাক ধৰি ক'লে, ভগৱানে ক'লে, বোলে সুদামা, আজি দেখোন তুমি দুখটো বৰ বেছি দীঘল কৰি দিলা। এই হ'ল মায়া পূৰ্বক। এতিয়া আজি আমি যিমানবিলাক পুত্ৰ ভাৰ্যা ধন সম্পত্তি এইবিলাকক লৈ আছো, এইবিলাক হ'ল চব মায়া, এইবিলাক একো নাই। এই দেহাৰ মূল্য নাই, পুৰা দিলে হইবে চাই, প্রাণবায়ু সারিয়া যাইবে, নদীর কূলে হইবে বাসর অন্তিম কালে। এমন মোর সোনা, তুমি কি আর জানো না, সঙ্গে টুকাও যাবে না, নদীর কোলে হইবে বাসর অন্তিম কালে। কোনে গাইছে জানে নহয়? কোনে গাইছে? আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই এইটো গান গাই থৈ গৈছিলে, খুব সুন্দৰ, কোচ ৰাজবংশী গীত। এই দেহাৰ মূল্য নাই, পৰা দিলে হইবে চাই। এই দেহাটোৰ কি মূল্য আছে? পুৰি দিয়াৰ লগে লগে এইটো ছাই হৈ গুচি যাব। পুৰি দিয়াৰ লগে লগে ছাই হৈ গুচি যাব। প্ৰাণবায়ুত ছাইয়া যাবে, প্ৰাণবায়ু যেতিয়া আমাৰ পৰা এৰি গুচি যাব। নদীৰ কূলে হইবে বাছৰ অন্তিম কালে, নদীৰ কোলাতহে তোমাৰ বাধা হ'ব। তোমাৰ মাটি বহুত থাকিব পাৰে, কিন্তু তোমাৰ বেৰৰ ভিতৰতো বহুত মানুহে কমকে থৈ দিয়ে, কম মানুহে থৈ দিয়ে। বেছিভাগে ক'ত লৈ যাব? ক'ৰবাত যদি ৰাজহুৱা শ্মশান আছে, নদীৰ ঘাট যদি আছে, একজাক বৰষুণ আহিলে যাতে উটি ভাহি যায়, এনেকুৱা ঠাইতে লৈ যাব, ভাল ঠাইত নিদিয়ে। গতিকে এইবিলাক যিবিলাক আমি মোৰ বুলি লৈ আছো, প্ৰভুসকল থাকক, পদুম ফুলৰ পাতটোৰ দৰে হ'ব লাগিব আমি। বোলে ইয়াতে আছো যদিও এইবিলাক মোৰ নহয়, এই চিন্তাটো লৈ থাকিব লাগিব। পুত্ৰ ভাৰ্যা চবৰ লগতে থাকিম, কিন্তু মোৰ মনত ভাৱটো হ'ব লাগিব, বোলে এইবিলাক মোৰ নহয়, এইবিলাক কাৰো নহয়, আনকি দেহটো মোৰ নহয়। এই দেহটো ঢকা দিয়ে এটা সময়, যিটো দেহৰ লগত ছায়াটো অনবৰত লাগি থাকে, ৰাতি হলে আন্ধাৰত যদি যাওঁ, সেই ছায়াটো লগত নাথাকে, কি বুলি বিশ্বাস কৰিব? দিনত হলে এই ছায়াটোক দেখা পাব, ধুনীয়াকে ঘূৰি ফুৰি আছে, এনেকে হাতখন দিলে ছায়াটো কৰবাত ঘূৰি চৰি ফুৰি থাকিব। যেতিয়া নেকি একদম আন্ধাৰ কথা এটা যেতিয়া প্ৰৱেশ কৰিব, তাতে আৰু সেই ছায়াটো তোমাৰ লগত নোহোৱা হৈ থাকে, চিন নোহোৱা হৈ থাকে। গতিকে এই দেহটোৰ মূল্য নাই, কি বুলি বিশ্বাস কৰিব এই দেহটো? আজি ভাবি আছো কবতো নোৱাৰো, আজি ভাবি আছো কবতো নোৱাৰো, কালি বাকি আছে কপালতে, কালি বাকি আছে।
আজি আমি হাঁহি মাতি আছো, কথা কৈ আছো, কালি কি হয় কোনে জানে। তৰুৱে গুণ খানিব, বংশ কুটুমে চকুলো টুকিব, আৰু ঘূৰি নাহো বুলি, আৰু ঘূৰি নাহো বুলি। পিৰালিৰ চুকতে আয়ে কান্দি ৰব, পিৰালিৰ চুকতে আয়ে কান্দি ৰব, কোনকে নি গ'ল বুলি মোৰ মনাই, কোনকে নি গ'ল বুলি। হাত সকলোৱে গুণ বখানিব, কিয় বখানিব? হাত সকলোৱে গুণ তোমাৰ এইকাৰণেই বখানিব, আৰু ঘূৰি নাহো বুলি। আৰু ঘূৰি নাহো কাৰণে শত্ৰুবিলাকৰ তোমাৰ গুণ বখানা আৰম্ভ কৰি দিব। যদি এনেকুৱা হয় বোলে এইজন মৰিল আৰু এসপ্তাহ পিছত ঘূৰি আহিব, বোলে 1 বছৰমান থাকি আকৌ ঘূৰি আহিব, তেতিয়াহ'লে কেতিয়াও গুণ নাগায় তোমাৰ। হাত সকলোৱে এইকাৰণেই গুণ গাব, আৰু ঘূৰি নাহো বুলি। আৰু কেতিয়াও ঘূৰি নাহাৰ কাৰণে তোমাৰ গুণ গাব। নহ'লে এই সমাজত কোনোবাই যে মোক ভাল পাব এইবিলাক আশা বাদেই দিয়ক। মানুহে ঈশ্বৰকে ভাল নাপায়। যি ঈশ্বৰে মনুষ্য দেহ দিলে, যি ঈশ্বৰে ইমানখিনি দিলে, দিয়াৰ পিছত ঈশ্বৰকে কৈ দিয়ে তেওঁনো মোক কি দিলে বুলি কৈ দিয়ে। সেইজন ঈশ্বৰকে কৈ দিয়ে কিনো দিলে তেওঁ মোক, এই বুলি কৈ দিয়ে। ভগৱানে এই দেহটো মনুষ্য জনম যে প্ৰাপ্ত কৰাই দিছে, ইয়াতকৈ আমাৰ দিব লগা আৰু একোৱেই নাই। তেওঁৰ আমাক দিব লগা আৰু ইয়াতকৈ একোৱেই নাই। তথাপি মানুহে ঈশ্বৰকে চিনি নাপায় আৰু আপোনাক মোক মনত ৰাখিব। ইয়াতে ধৰণী গীতা নামে আছে, মুখৰ পিনে আছে ধৰণী গীতা। ধৰণী গীতাত ধৰণীয়ে কি কয় জানে? পৃথিৱীয়ে কয় বোলে এইবিলাক আশা বাদ দিয়া ভাই, তুমিনো কি বস্তু? তোমাতকৈ কত ৰজা মহাৰাজা, হিৰণ্যকশিপুৰ দৰে ৰজা, হিৰণ্যক্ষৰ দৰে বীৰ, ৰাৱণৰ দৰে বীৰ, এইবিলাক বীৰৰ আজি এডাল হাদ্দিও নাই মাটিত। সিহঁতৰ কোনো বংশ নাই। গতিকে তোমাৰ মূৰ্খত থাকিব এইবিলাক আশা বাদেই দিয়া যায়। ধৰণী কিতাপ ক'ব এইবিলাক, পৃথিৱীয়ে তেনেকুৱাকে কয় বোলে মোৰ তাতে চব লীন যাব। তুমি যিমানবিলাক মোহ কৰি আছা, বেলেগৰ মাটিৰ সীমা ঠেলি আছা, অকণমান মাটিৰ কাৰণে মানুহে কাজিয়া কৰে, অকণমানৰ কাৰণে। বেলেগৰ যদি মাটিৰ সীমা ঠেলি থাকে, বেলেগক যদি সুখ নিদিয়ে থাকিবৰ কাৰণে, বেলেগৰ সম্পত্তিত যদি লোভ কৰে, তেতিয়াহ'লে তেওঁ ধৰ্ম কৰি কি হ'ব? ধৰ্ম কেতিয়া হ'ব? নহ'ব। গতিকে ধৰ্ম কৰিব লাগিলে আমি কি কৰিব লাগিব? আমি সেইবিলাক বস্তু কিছুমান ত্যাগ কৰিব লাগিব, যিবিলাক বস্তু আমাৰ পৰা এৰাই চলিব লাগে। যদি আমি চব বস্তু ধৰি থাকো, তেতিয়াহ'লে আমাৰ জীৱনত ধৰ্ম কৰা নহ'ব। যেনেকুৱাকে এখন চন্দ্ৰযান পঠিয়াই দিওঁতে কি কৰিছে? অলাগতিয়াল বস্তুবিলাক পৃথিৱীতে এৰি থৈ গৈছে। চন্দ্ৰযানখন যেতিয়া চন্দ্ৰলৈ পঠাই দিছিলে, অলাগতিয়াল বস্তুবিলাক সেই ৰকেটখনৰ পৰা পেলাই থৈ গৈছে, এইবিলাক লৈ যোৱা নাই লগত। ঠিক তেনেকুৱা আমাৰ এটা আত্মা যদি বৈকুণ্ঠগামী হ'ব লগা হয়, এটা আত্মা যদি ঈশ্বৰক পাব লগা হয়, তেতিয়াহ'লে কি কৰিব লাগিব? আমাৰ জীৱনৰ পৰা কিছুমান বস্তু এৰাই চলিব লাগিব, যিবিলাক বস্তু দৰকাৰ নাই। অদৰকাৰী কিছুমান কথাত চিন্তা কৰি যদি আমি থাকো, কেৱল যদি মোৰ ঘৰ, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী বুলি যদি থাকো, তেতিয়াহ'লে এইবিলাকে আমাক কেতিয়াও কি নকৰিব? মানে এইবিলাকে আমাক ভক্তিৰ দিশত যাব নিদিব। গতিকে সেইকাৰণে প্ৰভুসকল, পদুমৰ পাত, পদুমৰ ফুল যেনেকুৱাকে বোকা আৰু পানীতে জন্ম, তাৰ গাত বোকা আৰু পানী লাগি নাথাকে, আমিও মায়া মোহৰ মাজতে জন্ম। মায়া কাৰ নাই? মোৰ কাৰ নাই? ল'ৰা ছোৱালী কাৰ নাই? চবৰে আছে। কিন্তু তাৰ মাজত থাকিও ভক্তি কৰিব পৰা জনে আচল। যেনেকুৱাকে দামোদৰ বিগ্ৰহ সুদামাৰ নিজৰ আইগৰাকী আছিলে, সন্তান আছিলে। ইমান সন্তান, পত্নী সন্তান থকাৰ পিছতো সুদামাই ঈশ্বৰক প্ৰাপ্ত হৈছে, ঈশ্বৰক পাইছে। ভগৱানে এনেকুৱাকে কৈছে, হে সুদামা, তোমাৰ সেই 4 মুঠি চাউলৰ বিনিময়ত গোটেই ব্ৰহ্মাণ্ড মই দি দিব পাৰো। ব্ৰহ্মলোক কঁপি গৈছে। কিন্তু আমি কি কৰো? আমি ওলোটাকৈ আমি মানে কেৱল ঘৰ দুৱাৰ এইবিলাকত লাগি আমি ঈশ্বৰৰ কথা শুনাৰ কাৰণে আমাৰ মানে মন নাযায়। এইটোৱে হ'ল কথা। গতিকে প্ৰভুসকল, আমি যাতে পদুম ফুলৰ পাতটো বা কলিটোৰ দৰে আমি হ'ব পাৰোঁ, অৰ্থাৎ মায়া মোহৰ মাজতে জন্ম, আমি যাতে আজিৰ দৰে আমি ওলাই আহিব পাৰোঁ, আৰু যাতে আমি গৃহস্থ হ'লেও আমি এনেকুৱা অনুষ্ঠান আয়োজন কৰিব পাৰোঁ। যদি এই ভাগৱত অনুষ্ঠান বা গীতা পাঠ, ভাগৱত পাঠ যিয়ে নহওক, যদি নিজৰ গৃহস্থত যদি আয়োজন কৰা হয়, ঘৰখন সুন্দৰ হ'ব, ঘৰখনৰ পবিত্ৰ হ'ব, নিৰ্মল হ'ব। যিখন ঘৰত আজিলৈ ভাগৱত পাঠ হৈ পোৱা নাই,
যিখন ঘৰত সাধু সন্ত পদাৰ্পণ কৰি পোৱা নাই সেইখন ঘৰে শ্মশানহালি একেই হয়। গতিকে সেইকাৰণে নিজৰ ঘৰত অন্ততঃ ভাগৱত পাঠ মাজে সময়ে পাতি থাকিব লাগে, সাধু সন্তক মাতি থাকিব লাগে। একো নোৱাৰিলে অন্ততঃ এগিলাচ পানী হ'লেও খুৱাই, একাপ ৰঙা চাহ হ'লেও খুৱাই আমি কি কৰিব লাগে, সাধু সন্ত বৈষ্ণৱ সেৱা কৰিব লাগে। তেতিয়াহ'লে ঘৰ বান্ধি থকাটোৰ নিয়মটো ভোগ কৰিব পাৰি। আৰু যদি আমি আমাৰ ঘৰত কোনোদিন ভকতেই নিব পৰা নাই, যদি এদিনো ভাগৱত পাঠ একো চলাই নাই, তেতিয়াহ'লে সেই ঘৰখনে বাঁহৰ তলে শ্মশানহালি প্ৰায় একেধৰণেৰে হৈ যায়। ইয়ালৈ কৈছে যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত, ব্ৰহ্মা আদি কৰি যিমানবিলাক দেৱতা আছে চববিলাক ঈশ্বৰৰ মায়াত মোহিত হৈ থাকে, চব ঈশ্বৰৰ মায়াত মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলে কান্ত সাক্ষাৎ। এতিয়া ৰজা পৰীক্ষিতে কৈছে বোলে হে গুৰুদেৱ আমাৰ মোহ আৰু অহংকাৰ। এতিয়া মোহটো কি বস্তু? মোহটো হ'ল বোলে মোৰ বুলি ভবাটোৱেই হ'ল মোহ, আৰু তাৰ পৰাই অহংকাৰ হ'ব। যিটো বস্তু আমি মোৰ বুলি ভাবো এইটোতেই মোহ। যেনেকুৱাকে ইয়াৰ লগত মই জড়ভৰতৰ কথাটো ক'লো, জড়ভৰতে হৰিণাটো পালে কিন্তু হৰিণাটোক মোৰ বুলি ভাবি ল'লে। ঠিক আছে, জীৱক প্ৰেম কৰিছে, জীৱক মৰম কৰিছে, ঠিকে আছে, কিন্তু ভৰতে কি কৰিব লাগিছিলে? হৰিণাটো আকৌ এৰি দি থৈ আহিব লাগিছিলে, হৰিণাৰ জাকৰ মাজত থৈ আহিব লাগিছিলে। ভুলটো ভৰতৰ সেইখিনিতে হ'ল। বোলে হৰিণাটো মই পালো, ঠিকে আছে, মই অকণমান ডাঙৰ কৰি দিলো, এতিয়া মই হৰিণাৰ জাকৰ মাজত থৈ আহো, এতিয়া মই সাধন ভজন কৰো, কথাটো আছিলে এইটো। কিন্তু ভৰতে সেইটোৰ প্ৰতি বেছিকে মোহিত হৈ গ'ল, যাৰ কাৰণে ভৰতে পুনৰ হৰিণাৰ জন্ম প্ৰাপ্ত হ'ব। সেইকাৰণে প্ৰভুসকল আইসকল আমি য'ত আছো, আমি যাতে একো বস্তুৱেই মোৰ বুলি নাভাবো। আমি যিমান দামী ঘৰত থাকিলেও, একেবাৰে কম দামী ঘৰত থাকিলেও, কিবা খাব পালেও নাপালেও অন্তত যাতে এইবিলাক মোৰ বুলি ভাবি নাথাকো। এইটো মোৰ কি? এইটো প্ৰভু ভগৱন্ত, এইটো আমাক কৃপা কৰিছে, অশেষ কৃপা, কৃপাৰ বলত পাইছো, তেওঁৰ ইচ্ছা হ'লে এদিন এইবিলাক আমাৰ পৰা লৈ যাব, এইবুলি আমি চিন্তা কৰিব লাগে। ইয়াত যিটো ক'লে ব্ৰহ্মা আদি কৰি যিমানবিলাক দেৱতা, এই চববিলাক কি একদম প্ৰভু ভগৱন্তৰ মানে আজ্ঞাবাহী। এতিয়া বহুতে কি কৰে, মানে বিভিন্ন দেৱ দেৱী ভজনা কৰিব যায়, কিন্তু যদি ঈশ্বৰ কৃষ্ণক যদি ভজনা নকৰে তেতিয়াহ'লে কি একো নহয়। স্বয়ং দেৱাদেৱ মহাদেৱ শিৱই কি কৰিছে? পাৰ্বতীক কৈছে, এদিন পাৰ্বতীয়ে ভাত দি থাকোঁতে দেৰি হ'ল শিৱক, সদায় শিৱক এদিন খোৱা লোৱা বস্তু দি থাকোঁতে দেৰি হ'ল। তেতিয়া সদায় শিৱই সুধিলে পাৰ্বতী, এয়া কিন্তু এইবাৰ বনাই পোৱা কথা নহয়, শিৱ পুৰাণৰ কথা, শিৱ মহাপুৰাণৰ কথা। বোলে আই পাৰ্বতী মানে ক'লে, বোলে কিয় আজি দেৰি হ'ল মোক খোৱা লোৱা দিয়া? তেতিয়া পাৰ্বতীয়ে ক'লে মই বিষ্ণুৰ সহস্ৰ নাম জপ কৰি আছো, মানে 1000 নাম জপ কৰে। কোনে? আই পাৰ্বতীয়ে সদায় 1000 নাম জপ কৰে বিষ্ণু। তেতিয়া দেৱাদেৱ মহাদেৱ শিৱই ক'লে, বোলে হে পাৰ্বতী, তোমাক মই একদম স্বৰ্গত হোৱা এটা উপায় দিওঁ, একদম চট্টমত। কোনটো উপায় দিছো? শ্ৰীৰাম ৰাম ৰামেতি ৰমে ৰামে মনোৰমে সহস্র নাম তৎতুল্যম শ্রীরাম নাম বরাননে। শ্রীরাম রাম রামেতি রমে রমে মনোরমে সহস্র নাম তৎতুল্যম শ্রীরাম নাম বরাননে। হে আই পার্বতী, তুমি শ্রীরামৰ নাম লোৱা, ৰাম নাম লোৱা। যদি তুমি ৰাম নাম লোৱা, সহস্র নাম তৎতুল্যম, সহস্র নামৰ তুল্য। অৰ্থাৎ এবাৰ যদি তুমি ৰাম বুলি কোৱা 1000 নামৰ মানে তুলনা হ'ব। যদি তুমি এবাৰ ৰাম ক'লা 1000 নাম আৰু তুমি এটা এটাকৈ জপ কৰিব নালাগে, তেতিয়া এনে সন্তুষ্ট হৈ যাব। সহস্র নাম তৎতুল্যম শ্ৰীৰাম নাম বৰাননে, বৰাবৰ হৈ যাব ৰাম নাম। যদি তুমি সহস্র নাম, ইমান দেৰি নালাগে আৰু তুমি ৰাম নাম লোৱা, কৃষ্ণ নাম লোৱা। কিন্তু আমাৰ মানুহে এতিয়া ৰাম নাম ল'ব টান পায়। এতিয়া চব সদায় শিৱ, বহুতে শিৱ পূজা কৰে শিৱৰাত্ৰিৰ দিনা। শিৱৰাত্ৰিৰ দিনা পূজা কৰে, এটা ওলাইছে বলবম বুলি কিবা ওলাইছে এটা, এইটো আমাৰ সংস্কৃতি নেকি? বাৰু ঠিক আছে, তাতে ধান খাব লাগে বুলি এইটো সংস্কৃতি নেকি? নে শিৱ মহাপুৰাণত কৈছে নে ক'ত কৈছে? শিৱ হ'ল ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ। আমি বুজাব লাগে তেওঁলোকক, যিসকলে যায়। ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ হৈছে দেৱাদেৱ মহাদেৱ শিৱ। আৰু সেইজন সদায় শিৱক যদি কোনোবাই ধান দি যদি অপমান কৰিব যায়, তেতিয়াহ'লে কিন্তু এইটো সদায় শিৱৰ এটা শ্লোক মুখস্থ নাই,
এটা স্তোত্ৰ মুখস্থ নাই, কেৱল ডিজে দিছে, ডিজে দি ধুনীয়াকে একদম পুৰা দুখ দুপাই নাচি বাগি গৈছে। এইটো এটা ঘোৰ অপৰাধ হৈছে। মনত ৰাখিব, ৰাৱণ শিৱ ভক্ত আছিলে, সেই শিৱৰে অৱতাৰ হনুমান হয়। হনুমানে গোটেই লংকা চাৰখাৰ কৰি দিব। তুমি যিমানেই শিৱ পূজা নকৰা কিয়, যদি শিৱই ৰাম নাম জপ কৰিছে, তুমি যদি ৰাম নাম জপ নকৰা, তেতিয়াহ'লে তুমি শিৱক পূজা হোৱা নাই। যদি তুমি ৰাম নাম জপ কৰিছা, শিৱক পূজা হৈছে। হা?